সহযোগী হৈছে নেকি এটা হয় 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 মই কালি নহয় কেইদিনমান আগত দিছোঁ চাওক মানুহৰ মনলৈ যেতিয়া সন্দেহ আহে মই খুব মুকলিকে কথা কোৱা মানুহ আৰু মই যেতিয়া সম্পূৰ্ণ 100% নিশ্চিত নহয় তেতিয়া মই এনেধৰণেৰে দিওঁ যে সহযোগী কাৰণ মনৰ ভাৱ হৈছে কিন্তু আজি মই নিশ্চিত হ'ব পৰা নাই মই বিশেষ এটা সংগঠনক উদ্দেশ্য কৰি তেওঁলোকৰ প্ৰতি মোৰ ভাল ভাৱ আছে তেওঁলোকে ভাল কাম কৰিব পাৰে কিন্তু বিভিন্ন কাৰণত যোৱা এবছৰ দুবছৰ বা আঢ়ৈ বছৰ মানত দেখিছোঁ তেওঁলোক অকণমান নীৰৱ হৈছে নিশ্চুপ হৈ গৈছে আৰু তেওঁলোকৰ প্ৰাসংগিকতা যেন নাইকিয়া হৈ গৈছে গতিকে তেনেকুৱা অনুষ্ঠানৰ প্ৰাসংগিকতা নাইকিয়া হ'লে অকল অনুষ্ঠানটোৰ ক্ষতি নহয় আপোনাৰ মোৰ দৰে মানুহৰো ক্ষতি গতিকে এই যিটো সুস্থ সমালোচনাৰ ধাৰা গঠনমূলক সমালোচনাৰ ধাৰা তাৰ ঊৰ্ধত মই কেতিয়াও নহয় মই প্ৰথম আত্মসমালোচনাত বিশ্বাস কৰোঁ আৰু অসমক ভাল পোৱা প্ৰতিটো সংগঠনকে আৰু চৰকাৰক অসহনশীলতা আৰু অসহিষ্ণুতা সমালোচনা কৰিলেই যে জাপ মাৰি উঠে এই ধৰণৰ মানসিকতা পৰিহাৰ কৰি আমি আগবাঢ়ি আহিবলৈ আহ্বান জনাওঁ মই ভাবোঁ এইটো সকলোৰে দায়িত্ব কৰ্তব্য অসমক যদি ভাল পায় তেতিয়াহ'লে নিজক কৰা সমালোচনাত যদি সেই সমালোচনা গঠনমূলক হয় কাকোতো ব্যক্তিগত মই আক্ৰমণ নাই কৰা সেই সমালোচনাক তেওঁলোকে গ্ৰহণ কৰক আৰু গ্ৰহণ কৰি তাত যিখিনি যুক্তিযুক্ত আছে সেইখিনি গ্ৰহণ কৰক ময়ূৰ বৰা কোৱা কাৰণে 100% নকৰিলেও হ'ব ভালখিনি গ্ৰহণ কৰক বাকীখিনি পৰিহাৰ কৰক আৰু অসম আৰু অসমীয়াৰ উত্তৰণৰ বাবে সকলোৱে লাগক কাৰণ অসমৰ মানুহে টেঙাম বহুত খালে যোৱা 40টা বছৰ মই নিজেই দেখিলোঁ অসম আন্দোলনৰ দিনৰ পৰা বিভিন্ন চৰকাৰে এতিয়া সেইকাৰণে আমি বেছি সজাগ আৰু সচেতন হ'বৰ হ'ল আমি সাংস্কৃতিক দিশত ভাল কাম কৰোঁ ভাল কথা কিন্তু কৰ্মমুখী জাতীয়তাবাদৰ জৰিয়তেও আমি আগবাঢ়িব লাগিব কিন্তু এটা মানে আপোনালোকৰ উপৰি পুৰুষৰ এই অঞ্চলটোক ভাল পোৱা জনগোষ্ঠী আৰু বিভিন্ন বৈচিত্ৰ্যময় কথাৰে আমাৰ বৰ্ণিল এই জগতখনৰ মানুহখিনিক পিছ পৰি থকা মানুহখিনিক আগুৱাই লৈ যোৱাৰ সপোনৰ এটা সাকাৰ ৰূপ আছিল জেংৰাইমুখ মহাবিদ্যালয় আৰু আজি আমি যেতিয়া এই সোণালী জয়ন্তীৰ মুহূৰ্তত আমি উপস্থিত হৈছোঁ দত্তদেৱে কোৱাৰ দৰে খুব সুন্দৰভাৱে আমি যিসকল লোকৰ ত্যাগৰ বাবে যিসকল লোকৰ চেষ্টাৰ বাবে যিসকল লোকৰ ধৈৰ্যৰ বাবে যিসকল লোকক হয়তো কৈছিল জেংৰাইমুখত কলেজ কিয় লাগে আমাৰ দেখোন মাজুলী কলেজ আছে সেই গোটেইখিনি কথাৰ দ্বাৰা নিৰুৎসাহিত নহৈ আজি এইখন মহাবিদ্যালয় যিসকলৰ বাবে ইয়াত আমি থিয় দিলে তাৰ হয়তো বহু লোক আজি আমাৰ মাজত কায়িকভাৱে নাই মই ভাবোঁ আজিৰ দিনটোত আমি সকলোৱে তেওঁলোকক সশ্ৰদ্ধ সোঁৱৰণ কৰি জীয়াই থকা সকলক সন্মান আৰু যিসকল আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই গৈছে তেওঁলোকৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি যাচি আজিৰ এই অনুষ্ঠানৰ দ্বিতীয় দিনটোত আমি আমাৰ মনৰ কথা কিছু ক'ব বিচাৰিছোঁ মই এই যে জনগোষ্ঠীয় কথাটো ক'লো জনজাতীয় কথাটো ক'লো ইয়াৰ আঁৰত আপোনালোকে চিন্তা কৰিব বহুবোৰ কথা লুকাই আছে যিটো মহাবিদ্যালয় সংগীত মই এটা কথাই কেৱল কম যেতিয়া আন অনুষ্ঠান হ'ব আমাৰ শইকীয়াদেৱে হয়তো ইমান মেল মিটিঙলৈ যায় আপোনাৰ মানে প্ৰতি সপ্তাহতে মই আপোনাৰ নামটো দেখিলে ভাল লাগে যে চিনাকি মানুহ এজনে মাজুলী আৰু বা উজনি অসম একেবাৰে ৰজন জনাই আছে মনটো দেখিলে ভাল লাগে আপুনি হয়তো মোৰ লগত একমত হ'ব এই ইমান সুন্দৰ গীত য'ত কৈছে তুমি আস্থা তুমি আমাৰ নিষ্ঠা তুমি আমাৰ আশ্বাস তুমি আমাৰ বিশ্বাস তোমাৰ জ্যোতি চিৰ প্ৰবাহমান তুমি আমাৰ স্বাভিমান এইখিনি কথা কৈছে জেংৰাইমুখ মহাবিদ্যালয় আৰু মই ভাবোঁ তেখেতসকলে আহি আচলতে আমাৰ আগত গানটো বা গীতটো পৰিৱেশন কৰা হোৱাহেঁতেন ভাল আছিল সভাপতি ডাঙৰীয়াই হাঁহিছে তাৰমানে মোৰ কথাটো মানিছে ধন্যবাদ জনাইছোঁ ইয়াৰ পিছৰ পৰা কাৰণ আটাইতকৈ ডাঙৰ এই মহাবিদ্যালয়খন আটাইতকৈ ডাঙৰ মহাবিদ্যালয়খনৰ লগত জড়িত হৈ থকা আমাৰ চিন্তা চেতনা আমাৰ সন্মানৰ ভাৱ মই ভাবোঁ সন্মানীয় অধ্যাপকসকলে অতি সুন্দৰভাৱে গীতটো পৰিৱেশন কৰি মই ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা নন্দিতা ডেকাক অনুৰোধ কৰি মোৰ নম্বৰটো দি মই এই গীতটো লৈছোঁ আৰু গীতটো তেওঁৰ পৰা পঢ়ি মই তাৰ দুটা কথা এই আস্থা এই বিশ্বাস এই আশ্বাস এই স্বাভিমান এই জ্যোতি প্ৰবাহমান এইখিনি কথা কৈছোঁ ধন্যবাদ জনাইছোঁ মই ক'ব বিচৰা কথাটো হ'ল আপুনি চাব অসমৰ যেতিয়া শিক্ষা জগতৰ হওক বৌদ্ধিক হওক বিদ্যায়তনিক হওক সাংস্কৃতিক হওক সৰ্বদিশৰ পৰা অসমৰ উত্তৰণৰ কথা যেতিয়া আমি ভাবিব লাগে তেতিয়াহ'লে অসমৰ গুৱাহাটী যোৰহাট গোৱালপাৰা ডিব্ৰুগড় শিৱসাগৰৰ উন্নয়ন হ'লে নহ'ব অসমৰ যদি সৰ্বদিশৰ পৰা উত্তৰণ হ'ব লাগে প্ৰতিটো অঞ্চলৰ প্ৰতিটো নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ মনৰ মাজত সেই সপোন দেখাৰ সাহস তাৰ বীজ ৰোপণ কৰিব লাগিব
যোৱা 50টা বছৰতকৈ অধিক কাল জেংৰাইমুখ মহাবিদ্যালয়ে বিভিন্ন প্ৰত্যাহ্বানৰ পাছতো সেই কামটো কৰি আছে আৰু সন্মানীয় অধ্যক্ষ তেখেতে মোক জনোৱা মতে মই জানি অত্যন্ত সুখী হৈছো তেখেতেও মানে অলপ কৃপণালী কৰিলে একদম শেষত জনালে আগতে জনোৱা হেতেন মই আৰু